আজি আমি দৰং কলেজৰ পৰা শিমলুগুৰি থানৰ চাপৰিলৈ পিকনিক খাবলৈ বুলি ওলাইছোঁ। পালো ইমান ধুনীয়া ঠাই ভবা নাছিলো যে এনেকুৱা এখন ঠাই পাম হি ৰিয়েলি আমাৰ যত্ন আনিবলৈ ট্ৰাই কৰি আছো গাটো ভাল হেৰি হ'ল কি মজা প্লেস সঁচা ঠাইখন বহুত বেছি ধুনীয়া সেইবাবে ভিডিঅ'টো শেষলৈকে চাব দেই আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব এইটো কি মাছ নাম কি বলিয়ৰা এয়া ক্ৰিকেট প্ৰেমী ৰাইজ ইয়াত বেট বনাইছে চাইডামখন ছাৰ এতিয়া আমি ক'ত যাম খাই বহুত ভাল লাগিছে দেই ইয়ালে আহি কিয় ভাল লাগিব কিয় ভাল লাগে আৰু স্যাৰ একদম শান্তি জেগা এইটো এই ইয়াত জংঘলত আহি মানুহে কিয় ভাল পায় সবচে শান্তি জেগা জংঘল কাৰণ আমাৰ গুৰিটোৱে জংঘলৰ এনচেষ্টৰ বিলাক আমাৰ ককা দেউতা আজু ককা পিতামহ প্ৰপিতামহৰ আগৰবিলাক এনেকৈ আছে জংঘলত গুহাত আছিলে গছৰ তলত আছিলে তেনেকৈ সেই তেজটো আমাৰ জিনজিয়া থাকে উৎস এতিয়াও আমাৰ সেইকাৰণে আমি নদী দেখিলে পাগল হৈ যাওঁ হে পৰ্বত দেখিলে গুহা দেখিলে গছ দেখিলে একে গৈ থাকিব গছ বাহ ইমান ধুনীয়া গছ বাঢ়ে হয়নে প্ৰকৃতিৰে মানে এটাচ হৈ সেইটোৱে কাৰণ জিনটো মানে যুগে যুগে সি চলি আহিব আমাৰ ল'ৰা ছোৱালীবিলাক যদিও সি মানে টাউনত জন্ম হ'ব কিন্তু সিহঁতেও গছ ভাল পাব ক'ব নোৱাৰে ভাল পাই যাব একদম সেইটো মানে একদম উৎসটো সাংঘাতিক বস্তু আমি আলোচনা কৰিছোঁ চ'ৰ্চটো ডেঞ্জাৰ বস্তু চ'ৰ্চতেই চব বস্তু গিটাৰটো বজোৱা ছাৰ কি মন্দিৰ হয় কোনে বন্তি জ্বলাই ছাৰ ইয়াত পানী উঠেনে পানী একেবাৰে হেৰিলৈকে উঠে ছাৰ ঠাইখনৰ নামটো কি শিমলুগুৰি চকুতো সবেই মুদি লওক এনেকুৱা এটা বস্তু দেখাব গৈ আছো এয়া ব্ৰইলাৰ পাখি নহয় 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 ইমান ধুনীয়া ঠাই
কি আইটেম কৰিছে? আইটেম এতিয়া তোমালোকৰ যি আহিছে এতিয়া সেইমতে আমি বনাই দিছোঁ আৰু মাছ আছে, মাংস আছে, দালি আছে, ভাজি আছে। কিহৰ মাংস? মাংস আপোনাৰ হাঁহৰ। আৰু মাছটো মাছটো বলিয়ৰা মাছ। খাবা এইটো নদীৰ মাছ ব্ৰহ্মপুত্ৰৰ মাছ। আপুনি এইটো কাম কেতিয়াৰ পৰা কৰি আছে? এইটো মই আজি কমতে হ'ল আপোনাৰ 4 চনৰ পৰা মই কৰি থকা। এইটো মই মধ্যাহ্ন স্কুলত বনোৱা। চাই কেনেকুৱা লাগিছে খাই? হয় হাঁহৰ মাংস। চাই মাজত যাওক আপুনি। অৱশেষত আমি পিকনিকস্থলীৰ পৰা ঘৰমুৱা হ'লোঁ। আজি দিনটো বহুত বেছি এনজয় কৰিলোঁ আৰু থেংক ইউ আপোনালোকে ভিডিঅ'টো যে এতিয়ালৈকে চাই আছে। इलाही मेरा जिया इलाही मेरा जिया ফাইনেলি আমাৰ আতালা পাতালা ধুম ধড়াকা আতালা পাতালা ধুম ধড়াকা আতালা পাতালা ধুম ধড়াকা। হেল্ল' গাইজ আমাৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে লাইক কমেণ্ট একদম চ' বহুত এনজয় কৰিলোঁ আৰু বাৰ চেনেলটো চাব পাৰিব কেনেকৈ এনজয় কৰিছোঁ বায়ে দেখাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেজপুৰিয়ান বাডিজ। চ' বা থেংক ইউ Thank you. Bye bye. বাই বাই টাটা।